গুৱাহাটীৰ পৰা ঘৰলৈ আহিবলৈ টোপোলা বান্ধি ৰেডি। ল'ৰা কাপোৰ পিন্ধাব আছে। ময়ো মোৰ চুলিখিনি অকণমান ধুই ল'লোঁ। আপোনালোকক কৈছিলোঁ যে মই গুৱাহাটী গৈছোঁ মানুহজনৰ ৰুমত আৰু জাজনী ৰুমলৈ গৈছিলোঁ। তাত থাকি কেইদিনমান থাকি এতিয়া আহিবলৈ দিন পৰিল, ল'ৰা স্কুলো বহিল। ৰেডি হৈ আৰু ৰুম তলা লগাই আহিলোঁ, ঘৰলৈ ওলাই কৰি আহিলোঁ। আহিবৰ সময়ত বেয়াও লাগে, মানুহজন তাত অকলে থাকে, কিন্তু ইফালে মা ঘৰত অকলে থাকে। কোনফালে এৰিম, কোনফালে ধৰিম, উপায় নাই আৰু। কেতিয়াবা বন্ধ হ'লে কেইদিনমান থাকিব যাওঁ, আকৌ দুদিনমান থাকি আকৌ গুচি আহোঁ, কাৰণ ল'ৰাক স্কুল মই ইয়াতে দিছোঁ। আৰু আহি থাকোঁতে ইমান ধুনীয়া ফুলবোৰ দেখি মানে মন নৰল। আৰু নামিবৰ মন গৈছিল, কিন্তু তাত নানামিলোঁ বাৰু। আহি আছোঁ ঘৰলৈ। মানে গুৱাহাটীলৈ যাওঁতেই ভাবিছিলোঁ, মানে যিটো মেইন ৰোডত আৰু সোণাপুৰ খেত্ৰী এনেকুৱা মানে ঠাইতে ইমান বাগানভেলিয়া ফুলি আছিলে। ভাবিছিলোঁ মানে নামিম, অহা দিনাখন নামি পেলাই ফটো একপি উঠিম। আৰু ভবামতে কাম কৰিলোঁ। এয়া নামিলোঁ, নামি অলপ ভিডিঅ' কৰিলোঁ, লগতে কেইকপিমান ফটো উঠিলোঁ। চাওকচোন ইমান ধুনীয়াকৈ বিভিন্ন ৰঙৰ বাগানভেলিয়া, মানে মনটো কেনেকুৱা যে লাগে ন। ইমান ভাল লাগি যায়, মই যে ফুল দেখিলে ৰ'বই নোৱাৰোঁ। আৰু গুৱাহাটীলৈ গ'লে এপাক মই মানে সময় যদি হয়, এপাক নাৰ্চাৰী কেইখনত সোমাওঁ, মানে বিশেষকৈ চৌধুৰী নাৰ্চাৰীত সোমাওঁ। আৰু আজিও সোমালোঁ বাৰু, তাতে আমি কফি খালোঁ। আৰু অকণমান ফুলখিনি মানে চাই গ'লেহে মনটো ভাল লাগে। আৰু আপোনালোককো দেখুৱাই দিলোঁ, চাওকচোন। ইয়াত মানে নাৰ্চাৰীখন চোৱাৰ বাহিৰে, ফুল অনাৰ বাহিৰে ইয়াত খাবও পাৰি আৰু ইয়াত থকাৰ ব্যৱস্থা আছে। হেল্ল' এভৰিৱান, ভালনে আপোনালোক? আশা কৰোঁ নিশ্চয় ভাল। ফুলৰ কথা ক'ব মন গৈ আছিল যে আপোনালোকক মই সম্ভাষণ জনাবই পাহৰিলোঁ। আৰু আহকচোন আৰু অকণমান চাওঁ নাৰ্চাৰীখন। আপোনালোকে যদি ইফালে গুৱাহাটীলৈ আহে, এই নাৰ্চাৰীখনত এপাক সোমাবচোন, বহুত ভাল পাব। খোৱা বোৱা আদি কৰি মানে পৰিৱেশটো ইমান ধুনীয়া লাগে। বহুকেইখনে আছে বাৰু নাৰ্চাৰী, কিন্তু মানে এইখন মই বিশেষকৈ বেছিকৈ ভাল লাগে। আপোনালোকেও সোমাই যাব কেতিয়াবা পাৰিলে, বহুত ভাল পাব। এইজোপা যে গছ, ফুল গছ, ইমান ধুনীয়া লাগিছিল ফুলকেইটা, মানে পাতেই নাইকিয়া গছজোপাত, খালি ফুলেই আছিল। অকণমান পদুম পাহৰ দৰে হয় ফুলবিলাক। ইমান মৰম লাগিছিল গছজোপা, ৰংটোৱে কিবা ধুনীয়া লাগিছিল। আৰু য'ত খাব পৰা সুবিধা আছিল, অলপ ভিতৰখন দেখুৱাই দিলোঁ। ধুনীয়া পৰিষ্কাৰ আছিল। আৰু এইটো এটা ফুল, মানে গছজোপাত বান্ধি দিছে, ধুনীয়াকৈ ফুলি আছে। গা গছত মানে তেনেকৈ বগাই কৰি ফুলে। আৰু এইখন হ'ল নাৰ্চাৰীখন, চৌধুৰী নাৰ্চাৰী। তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ।
আৰু মানুহজনে লেচু পুলি 2টা আনিলে আৰু ৰবাব টেঙা পুলি 2টা আনিলে। মই বাৰু ফুল নানিলোঁ কাৰণ আমাৰ ঘৰৰ কাম চলি আছে, সেইকাৰণে ফুল থ'বলৈ ঠাই নাইকিয়া হৈ আছে। এইকেইটা পুলি আনিলে। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিলে তেনেহ'লে আপোনালোকক মোৰ অসংখ্য ধন্যবাদ।